মই আকিব আহমেদ মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই গণিত বিষয়ৰ নৱম শ্ৰেণীৰ পাঠ্যপুথিৰ 1.3 কেইটামান মেথছ কৰাম। কি আছে? তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। মানে আমাৰ প্ৰথমতে দশমিক বিস্তৃতি উলিয়াব দিছে, তাৰপিছত দশমিক বিস্তৃতিৰ পৰিসমাপ্তি নে অপৰিসমাপ্তি সেইটো আমাৰ ওলাব লাগিব। যদি হৰণ যায় তেতিয়াহ'লে কি হ'ব? পৰিসমাপ্তি। আৰু যদি হৰণ নাযায় গৈয়ে থাকে তেতিয়াহ'লে কি হ'ব? অপৰিসমাপ্তি। এটা মেথছ কৰোঁ তেতিয়াহ'লে। 1.3 কি আছে? এক নম্বৰত আছে 36/100। এইটো পৰিসমাপ্তি নে অপৰিসমাপ্তি আমাৰ কি উলিয়াব দিছে। প্ৰথমতে আমাৰ কি ওলাব লাগিব? দশমিক বিস্তৃতি। হাণ্ড্ৰেড দি 36ত নাযায়, এইকাৰণে কি দিব লাগিব? দশমিক দিব লাগিব। দশমিক দিয়াৰ লগে লগে তলত কি আহি যাব? শূন্য আহি যাব। এতিয়াতো যায়, তেতিয়া 100 দি কেইবাৰ যাব? 3বাৰ যাব। 100 3 গুণ কিমান? 300। এতিয়া মাইনাছ কৰা, মাইনাছ কৰিলে কিমান নামি আহিব? 0/6। এতিয়া যায় নাযায়, দশমিক দিয়া হৈছে কাৰণে 0 আৰু এটা নামি আহিব। কেইবাৰ যাব? 100 6 বাৰ 600। এইটো কি হৈছে? আমাৰ পৰিসমাপ্তি হৈছে। এতেকে দশমিকৰ আগত এটা শূন্য বহাই দিয়া। 0.36 ৰ দশমিক বিস্তৃতি। যিহেতু এইটো হৰণ গৈছে সেইকাৰণে কি হ'ব? পৰিসমাপ্তি হ'ব। এতেকে 0.36 ৰ দশমিক বিস্তৃতি পৰিসমাপ্তি। নেক্সটটো কি আছে? 1/11। ছেম তেনেকৈ কৰিব লাগিব। ওৱান বাই 11 এইটো বিস্তাৰিত কৰি লওঁ যিহেতু। নেক্সট আছে 1/11। 11 দি 1ক যায় নাযায়, এইকাৰণে কি দিব লাগিব? দশমিক দিব লাগিব। দশমিক দিয়াৰ লগে লগে ইয়াত কি আহি যাব? শূন্য। এতিয়া যায়, এতিয়াতো নাযায়। এতিয়া যিহেতু ইয়াত আছে 11 আৰু এইফালে আছে 10, নাযায়। এইকাৰণে দশমিক আছে কাৰণে আৰু এটা শূন্য দিলোঁ। এতিয়া কেইবাৰ যাব? 9 বাৰ যাব। 11 9 গুণ কিমান? 99। এক আহিলে নামি পেলাই মাইনাছ কৰাৰ পিছত এতিয়া দশমিক দিয়া আছে কাৰণে শূন্য নমালোঁ। এতিয়া যায় নাযায়, আৰু এটা শূন্য নমালোঁ। কিমান হ'ল? 100। এতিয়া আকৌ 9 দিলা, কিমান হ'ল? 99। আকৌ 1 নামি আহিল, আকৌ শূন্য দিলা, শূন্য দিলা দুটা, আকৌ 9 দিলা, আকৌ 9 বাৰ দিলা। 11 9 গুণ 99। আকৌ নামি আহিলে 1, আকৌ দুটা শূন্য দিলা, আকৌ 11 9 গুণ 99। মানে কি এইটো গৈয়ে থাকিব, যিমান কৰি থাকিবা এইটো গৈয়ে থাকিব। সেইকাৰণে কি হ'ব? এইটো অপৰিসমাপ্তি। এতেকে 0.9999 এইটো চিনাকি বুজা? অপৰিসমাপ্তি। ৰৰ দশমিক বিস্তৃতি
দশমিক বিচ্যুতি অপরিসমাপ্তি। বুঝি পাইছা কৰি আছো কি আছে পিছত এইটো কি দি আছে 4/1/8 এইটো ভগ্নাংশ দি আছে, এইটো ভাঙি লিখিব লাগিব। কেনেকৈ কৰিব লাগিব? মিশ্ৰ ভগ্নাংশ দি আছে, তিন নম্বৰটো কি দি আছে 4/1/8। কেনেকৈ কৰিম আমি? প্ৰথমতে 4ৰ লগত 8 পূৰণ কৰিম। 4 8 গুণ কিমান? 32 আৰু ওপৰটোত কি কৰিম? যোগ কৰিম। এইটোৰ লগত 4ৰ লগত 8 পূৰণ কৰিম আৰু 4ৰ লগত 8 পূৰণ কৰি কিমান হ'ব? 32 হ'ব। 32ৰ লগত আকৌ ওপৰটো যোগ কৰিম। 32ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 33। তলত কিমান আছে? 8। 33/8 এইটোৰ দশমিক বিস্তাৰিতি ওলাম আমি। आठ दे 33 8 दे केइबार से 8 4 बार किमान 32 হ'ব। নামি আহিল কিমান? বিয়োগ কৰি 1। 8 দি 1ক নাযায়, এইকাৰণে কি হ'ব? দশমিক হ'ব। শূন্য নামি আহিল দশমিক দিয়াৰ লগে লগে। এতিয়া কেইবাৰ যাব? 1 বাৰ যাব। 8 1 গুণ 8 নামি আহিল 2। 2 দি 8ক নাযায়, এইকাৰণে কি হ'ব? শূন্য হ'ব। 8 দুবাৰ গ'লে কিমান হ'ব? 16 হ'ব। নামি আহিলে 4 নাযায়, এইকাৰণে কি হ'ব? শূন্য দশমিক আছে কাৰণে শূন্য এটা বহালোঁ। 8 5 গুণ 40 এইটো দশমিক গৈছে। এতেকে 4.125 হৰণ গৈছে কাৰণে এইটো কি হ'ব? ৰৰ দশমিক বিচ্যুতি পৰিসমাপ্তি। বুজি পাইছেনে তোমালোকে? নেক্সট কেইটা তোমালোকে নিজে নিজে কৰি ল'বা। এতিয়া আমি 2 নম্বৰটো কৰোঁ। 2 নম্বৰটো কি দিছে? 2 নম্বৰটো দিছে তোমালোকে জানা যে 1/7ৰ মান কিমান দি আছে? 0.142857 এইটো দিয়া আছে। এইটো কি কৰিব দিছে? দীঘলীয়াকৈ হৰণ নকৰাকৈ 2/7 3/7 4/7 6/7ৰ দশমিক বিচ্যুতি কি হ'ব ধাৰণা কৰিব পাৰিবানে? যদি পাৰিবা কেনেকৈ? এইটো 1/7ৰ মান কিমান দি আছে? 0.142857। এতিয়া আমাৰ ওলাব দিছে কি? 2/7 3/7 4/7 6/7ৰ দশমিক বিচ্যুতি ওলাব দিছে। 1/7ৰটো সিহঁতে ওলাই দিছে। আমাৰ ওলাব লাগিব এইকেইটা 2/7 3/7 4/7 6/7। কৰোঁ এইটো 2 নম্বৰটো। কি দিছে? যদি পাৰিবা দীঘলীয়াকৈ হৰণ নকৰাকৈ 2/7 3/7 4/7ৰ দশমিক বিচ্যুতি কি ধৰণৰ কি হ'ব ধাৰণা কৰিব পাৰিবানে? পাৰিম আমি। এনচাৰ পাৰিম। পাৰিম। কি কৈছে? যদি পাৰিবা কেনেকৈ? 1/7ৰ মান কিমান দি আছে? চাই লোৱা এবাৰ। 1/7ৰ মান দি আছে 0.142857। 1/7 equal 0.142857। ওপৰত কি আছে? বাৰ আছে।
তেনেকৈ আমাৰ কি ওলাব লাগিব 2/7 2/7টো ওলাব লাগিব 2/7টো কেনেকৈ ওলাম 2/7 ওলাব 1/7 আমাৰ দিয়া আছে এইটো আমাৰ ওলাব লাগিব 2/7 2/7টো কেনেকৈ ওলাম 2 ইনটু যেহেতু 2 আছে 2 ইনটু 1/7 2 ইনটু 1/7 এতিয়া 2 দিয়া আছে 1/7ৰ মান কিমান দিয়া আছে 0.142857 বাৰ কৰা 2 শূন্য গুণ 0 দশমিক আহিলে আকৌ 2 1 গুণ 2 2 4 গুণ 8 2 2 গুণ 4 2 8 গুণ 16 লৈকে 17 তাৰ হাত বহিব 2 5 গুণ 10 একে 11 1 2 7 গুণ 14 এইটো হ'ব নেক্সট আকৌ কৰিম কোনটো 3/7 3/7 চেম তেনেকৈ হ'ব 3 ইনটু 1/7 তোমালোকে এইটো পূৰণটো কৰি ল'বা আকৌ 285 হ'ব এইটো 285,714 নেক্সট 3 ইনটু 3/7টো কি হ'ব 3 ইনটু 3 আছে 3 1/7 3 ইনটু 1/7ৰ মান কিমান দিয়া আছে 0.142857 বাৰ পূৰণ কৰা 3ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব দশমিক আছে 3 1 গুণ 3 কি হ'ব এইটো কৰি লোৱা এইটো ছাইডত 142,857 কিমান দি কৰি গৈছে 3ৰ লগত কিমান হ'ব 7ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 21 1 2 খুলিব হাতত থাকিব 5 3 গুণ 15 2 17 17ৰ 7 1 8 ইনটু 3 কিমান হ'ব 24 24 1 25 5 থাকিব 2 2 থাকিব 2 3 6 2 ইনটু 3 কিমান হ'ব 6 6ৰ লগত 2 পূৰণ কৰিলে 8 4ৰ লগত 3 পূৰণ কৰিলে 12 12ৰ 2 1 1ৰ লগত 3 4 কিমান হ'ব 42,857 কি হ'ব পইণ্টটো আছে 0.42,857 ওপৰত বাৰ আছে কাৰণে এইটো বাৰ হ'ব চেম তেনেকৈ এইটোতো বাৰ হ'ব বাৰটো দিবলৈ পাহৰিছিলোঁ নেক্সট আকৌ কি আহিছে কি আছে 2/7 কৰিলোঁ 3/7 কৰিলোঁ এতিয়া আহিব 4/7 4/7 4 ইনটু 1/7 4ৰ লগত 1/7ৰ মান কিমান আছে 0.142857 বাৰ তোমালোকে পূৰণটো কৰি ল'বা মই যেনেকৈ ওপৰটো কৰাইছোঁ চেম তেনেকৈ কৰি ল'বা কিমান ওলাব 4ৰ লগত 142,857 পূৰণ কৰিলে কিমান হ'ব 0.571428 আৰু এটা কি আছে 5/7 চেম এনেকৈ হ'ব 5 ইনটু 1/7 5 ইনটু 1/7ৰ মান কিমান আছে 0.142857
পূৰণ কৰিলে কি হ'ব 0.7142 0.714285 সেম তেনেকৈ 6/7 সেম তেনেকৈ কৰিব লাগিব 6 × 1/7 ইকুৱেল 6 × 1/7 মান কিমান আছে 0.0. এটি দিয়া আছে 0.142857 বাৰ 6ৰ লগত 0.142857 পূৰণ কৰিলে কিমান হ'ব সেম তেনেকৈ 0. পূৰণ কৰি চোৱা লাগিলে 142,857 6ৰ পূৰণ কৰিলে 7 × 42 2 4 5 × 30 34 4 3 8 × 48 50 1 5 12 12 5 17 7 1 24 25 5 2 6 8 কিমান হ'ব 0.857142 ওপৰত বাৰ আছে কাৰণে বাৰ হ'ব হ'ল এইটো নেক্সট কি আহিছে তলত দিয়াবিলাক P/Q আৰ্হিত প্ৰকাশ কৰা য'ত P আৰু Q অখণ্ড সংখ্যা আৰু Q not equal 0 P/Q আৰ্হিত প্ৰকাশ কৰিব দিছে য'ত কি P আৰু Q অখণ্ড সংখ্যা Qটো মানে শূন্য হ'ব নোৱাৰে কৰিম আমি কি দিছে 1 নম্বৰ 0.6 বাৰ তো কেনেকৈ কৰিম 0 আছে কাৰণে 0 বহালোঁ 0.6 বাৰ আছে 0 আছে কাৰণে 0 বহালোঁ পইণ্ট আছে কাৰণে কি হ'ব প্লাছ হ'ব 6 আছে এটা সংখ্যাৰ ওপৰত বাৰ আছে কাৰণে কি হ'ব 9 হ'ব জিৰ' লগত যি সংখ্যা যোগ কৰা 6/9 নামি আহিল 6ক কেইবাৰ যাব দুবাৰ ইয়াত 3বাৰ 2 3 × 6 3 3 × 9 আহিলে কিমান 2/3 বুজি পাইছেনে এইটো নেক্সট কি আহিলে 0.47 বাৰ কৰিব লাগিব 0.47 বাৰ 0.47 বাৰ 0 বহালোঁ পইণ্ট আছে কাৰণে কি হ'ব প্লাছ হ'ব 4 কি আছে 47 এটা সংখ্যাৰ ওপৰত বাৰ আছে কাৰণে কি হ'ব 9 হ'ব এটা সংখ্যাৰ ওপৰত বাৰ নাই কাৰণে কি হ'ব 4ৰ ওপৰত বাৰ নাই এইকাৰণে কি হ'ব 0 হ'ব আৰু কোনটো সংখ্যাৰ ওপৰত বাৰ নাই 4ৰ ওপৰত বাৰ নাই এইকাৰণে কি হ'ব -4 এইখিনি বুজি পাইছেনে তোমালোকে শূন্য আছে কাৰণে শূন্য বহালোঁ পইণ্ট আছে কাৰণে কি হ'ল প্লাছ তলত 47 আছে 47 বহালোঁ ইয়াত আৰু এটা সংখ্যাৰ ওপৰত বাৰ আছে এইকাৰণে 9 আহিল আৰু এটা সংখ্যাৰ ওপৰত বাৰ নাই কোনটো সংখ্যাৰ ওপৰত বাৰ নাই 4ৰ ওপৰত বাৰ নাই এইকাৰণে কি আহিল 0 কোনটো সংখ্যাৰ ওপৰত বাৰ নাই 4ৰ ওপৰত বাৰ নাই এইকাৰণে কি হ'ব -4 0 + 47 পৰা 4 গ'লে 43 by 90 43/90
নেক্সট কি আহিছে 0.001 বাৰ, মানে তিনিটা সংখ্যাৰ ওপৰত বাৰ আছে। 0.001 বাৰ কেনেকৈ কৰিম? 0 আছে, পইণ্ট আছে কাৰণে কি হ'ল প্লাছ, 0.001 আছে। কেইটা সংখ্যাৰ ওপৰত বাৰ আছে? তিনিটা সংখ্যাৰ ওপৰত। এইকাৰণে কি হ'ব? 3টা 9 হ'ব। পূৰ্ণ সংখ্যাৰ আগত 0ৰ কোনো মূল্য নাই, কাৰণ কি হ'ব 1/999। 4 নম্বৰটো কি দিছে? 4 নম্বৰ দিছে 0.4 বাৰ। চেম তেনেকৈ কৰিবা, চাই লোৱা। 0 আছে কাৰণে 0 হ'ল, পইণ্ট আছে কাৰণে কি হ'ল প্লাছ, পদ 54, দুটা সংখ্যাৰ ওপৰত বাৰ আছে কাৰণে দুটা 9, 54/99। 18 4 54। 18 কেইবাৰ যাব? 18 3 গুণ কিমান হ'ব? 18 3 গুণ 24 4 2 1 3 5। 18 তিনিবাৰ গ'লে 54 হ'ব, আকৌ 33 তিনিবাৰ হ'লে 99 হ'ব। এইটো কাটি দিয়া আকৌ, কিমান? 6 3 গুণ 18, 11 3 গুণ 33, কিমান হ'ব তেতিয়াহ'লে? 6/11। আজিৰ তোমাৰ 1.3ৰ দশমিক বিস্তৃতিৰ পৰা এইখিনি কমপ্লিট হ'ল। বাকী আৰু ইমান চাব নালাগে তোমালোকে, আৰু এইকেইটাতো তোমালোকে নিজেই পাৰিবা এইখিনি।